কাটি থৈছে, এফালে আটা মঠি থৈছে। এতিয়া মই বন্ধাকবিটো ভাজি দিওঁ। গুড মৰ্ণিং। গা চা ধুই ল'লোঁ। এতিয়া আৰিয়ালে চেৱাই বনাই আনিছোঁ। আকৌ কৰিলোৱে কাপোৰ পেক কৰিলোঁ। এইবোৰ পিন্ধিবলৈ উলিয়াই লৈছোঁ। হা মামটো বনাই দিছা। এতিয়া তুমি খাব লাগিব ৰ'বা, গৰম হৈ আছে দেই মা। নিজৰ বস্তুবোৰ ভৰাই যেনেকৈ আছিলে তেনেকৈ কৰি থৈ যাব লাগিব, হয়নে নহয়? এতিয়া 9টা বাজিলেই। মানুহজন কেইটা বজাত উঠোতে 12টাৰ আগতে আমি ওলাই যাম আৰু আজি ঘৰলৈ গমন দিম আৰু দেই। এটা সঁচা কথা কি জানেনে, নিজৰ ঘৰটো লাগিলে ভাড়াই ঘৰ হওক, নিজৰে ঘৰ হওক, নিজৰটো সদায় নিজৰ, কিন্তু আনৰ ঘৰত থাকিলে অকণমান আনইজি কিবা এটা ফিল হৈ থাকে ন। মোৰ কিন্তু হয় দেই, অকণমান হেজিটেড ফিল এটা হৈ থাকে মানে। তুমি ABCD কেইটা জানা নাই? A for apple. Aga. A for apple. B for কি? কি? B for বিফৰ নাজানা? মই বেয়া পাইছোঁ, সেই মোবাইল চাই চাই তুমি চব পাহৰি থাকিলে ন। স্কুল যাব লাগিব লাহেকৈ। আৰু তুমি বল। C for D for হাতী বোলে। D for dog. E for D for dog. D for duck. E for elephant. Elephant মানে হাতী। F for কি? F for fox নহয় নে? মই বেয়া পাইছোঁ দেই। G for এইফালে বন্ধাকবি দীঘে পঠালি। এতিয়া বন্ধাকবি ছিজন যিহেতু এতিয়া ব্ৰেকফাষ্ট লৈ লৈছোঁ। ৰুটি, বইল ডিম, চাহ। থালি টোপোলাবোৰ দেখাই দিছোঁ। চব থালি টোপোলা কৰি লোৱা হ'ল। ৰুমবোৰ চিজিল কৰি থোৱা হ'ল। এফালে ওলাই ৰেডি, এফালে ওলাই ৰেডি, ওলাই মেলি ৰেডি। কেনেকুৱা ডাঙৰ বজাৰ আৰু কেনেকুৱা ডাঙৰ বজাৰ। মামা চাব দেই, ভালকে যাব পাই। বজাৰবোৰ দেখিলে বৰ ভাল লাগে ন। মানুহজন গৈছে, মামী গৈছে। ভোট জলকীয়া বিচাৰি বিচাৰি আবাঠুৰি খাই গ'ল। সেয়া ভোট জলকীয়া ওলাইছে। গুৱাহাটীৰ পৰা আহি আছোঁ আৰু ভিডিঅ' কৰি থকা নাছিলোঁ। এয়া ছোৱালী শুলে। ওলাই আহোঁতে 1টাই বাজিলে গুৱাহাটীৰ পৰা। ইয়াত আকৌ মঙলবৰীয়া বজাৰ খুব বহে নহয়, ডাঙৰ। আগতেও নিউজ ইয়াৰ পৰা বৰ ধুনীয়া বজাৰ, পাচলিবোৰ যে। মানে গাড়ীখনত বস্তু ভৰাবলৈ জেগা নাই, ডিগিত মানে আমাৰ বস্তুৱে ভৰ্তি। তথাপিও মানে কৈছে মানুহজনে নাই, মেনেজ কৰি হ'লেও লৈ যামেই আৰু লাগিবই ন। ঘৰতো পাচলি নাইকিয়া হৈ আছে, আকৌ গৈয়ে পাচলি বজাৰ কৰিব নোৱাৰি। সেইটো কাৰণে লৈ যাওঁ। পাওঁতেতো আন্ধাৰ হ'বগৈ। মামীয়ে মামাক বিচাৰি ফুৰিছে। সেইয়া এফালে মামা বজাৰ, ইফালে আপুনিনো কেলৈ নামিব লাগে বুলি কৈছে। এফালে আমাৰ জনে পাচলি লৈ আছে। বোৱাৰী হোৱাৰ পিছত আৰু পাকঘৰৰ বস্তুবোৰহে চকুলে আহে আৰু ন, বাকীবোৰতো নাহে। পাচলি, কিটচেনৰ বস্তু এইবোৰেহে চকুলে আহে আৰু। আহি এতিয়া আমি জইন হোটেলত আকৌ ৰখিলোঁ। ইয়াত বোলে মিঠাই কিনে, আপেল কমলাৰ সোৱাদ লৈ লৈ আহি আছোঁ আৰু। মিঠাই কিনে বোলে, মামীক কৈছে
ঘৰলৈ মানুহ আহি থাকিব খবৰ ল'বলৈ মিঠাই কেইটামান কিনি লোৱা পেচেণ্টে কৈছে আৰু হয়ো হয় মানুহ আহি থাকিব খবৰ ল'বলৈ ন আৰিয়াও গ'ল মামীয়েকৰ লগত বস্তুৱে নধৰা হৈ আহিছে মুঠতে এতিয়া টাইম হ'ল 2:18 ব'লা এতিয়া ভাত খাম অনুৰাগ ধাবাত বা এইবোৰ দেখোন বিকিছে অঁ খানা অৰ্ডাৰ দি বহি আছে এইফালে মামাই বইল খানা খাই আছে এইফালে চকলেট খাই আছে খানা অৰ্ডাৰ দি বহি পেলালে ভাত এয়া খালে ভাত হাঁহে বাঁহে খাই লৈ এয়া ভাত খালে চোৱা নাই কেনেকৈ ভাত খাইছে চাওঁ দুপাইতো চেহেৰাটো গোটেইখন শেষ কৰি পেলালে গোটেইখন শেষ কৰিলে চাচোন কাপোৰ বোৱাই দিলে এনেকুৱাই দালি খালে ভাত ভাগে থাকিলে তাই বস্তুগাল নমাই লৈলোঁ মামীহঁতৰ ঘৰত জেগাই আপোনাৰ কাগজখিনি এইখিনি দেই মামা মামীয়ে পাহৰে যে এই গালিগাল ইয়াত দৰৱ আছে ঘৰত এণ্ট্ৰি মাৰি এয়া ভাগে কাপোৰ জাপি থৈছে এই আৰিয়াই ৰিংকুলে মিঠাই আনি ডাইৰেক্ট ৰিংকুক দিছে আজি আমাৰ দায়িত্ব শেষ কৰিলোঁ আৰু মামাও আজি মানে ৰাতিপুৱা টাইমত ইমানেই মনটো মাৰি আছে মই ভাবিছোঁ মামাৰ চাগে কিবা গা চা বেছি বেয়া হৈছে নি বাৰু তাৰপিছত নহয় ফ্লেটত মানে থাকিব বেয়া পাইছে আৰু ঘৰলৈ সঁচাকৈ যিমানেই বেমাৰ নহওক যিমানেই যি নহওক ঘৰলৈ আহি পোৱাৰ লগে লগে চাবচোন মনবোৰ ভাল লাগেনে মানে মামা মানে এনেকুৱা হৈছে ঘৰলৈ আহিম বুলি জানিয়ে মানে ফ্লেটৰ পৰা ওলোৱাৰ পিছতে তেওঁৰ মনটো মুকলি নিচিনা লাগিছে সঁচাকৈ সকলো মানুহ থাকিব নোৱাৰে দেই মানে সদায় তেওঁ ভালে থাকক ভাল হওক সেইটোৱে পুৱা টেডি বিয়াৰটোও পাতিব পাৰেনে হে আৰু এটা কথা কি জানে ইয়াৰ দ্বাৰা মানুহ এজনেও কাম পাইছে ন তেওঁৰ ঘৰখনো চলি আছে মই সেইটো ভাবোঁ দেই কিছুমান মানুহে পইচা যিমান ঘটিলেও কিন্তু মানুহ এটা কাম কৰা মানুহ এটা লগাব নোৱাৰে কিয়নো পইচা দিব নোৱাৰে নিজেই খাম মানে চব নিজে খাম কাকো নিদিওঁ কিন্তু মোৰ এটা ভৱিষ্যত পৰিকল্পনা আছে এনেকুৱা এটা কাম কৰিম যাতে অলপমান ল'ৰা ছোৱালীক মানে কাম দিব পাৰোঁ ভাবি থৈছোঁ নাজানো আৰু ভগৱানে কি কৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু এনেকুৱা এটা দিব বুলি আৰু চাওঁ আগে সূতা শিকিয়া সেইটো নহয় কেতিয়াবা ক'ৰবাত কিবা আছে যদি খালী পোষ্ট আছে যদি ভাল মানুহ লগাব গম পাইছেনে বেলেগৰো ঘৰ এখন চলিব লাগে নহয় গম পাইছে ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখোঁ আৰু দেই সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট